গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু এই স্বাগতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি এই ভিডিঅ'ৰ জৰিয়তে নিউজৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা খবৰ দিব বিচাৰিছোঁ জানিব পাৰিছোঁ যে নিউজৰ প্ৰাৰ্থীসকলে বহুত হতাগ্ৰস্ত হৈ আছে যিয়ে হওক অসম চৰকাৰে যি লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰীৰ কাৰণে বিজ্ঞাপন জাৰি কৰিছিল আৰু সেই বিজ্ঞাপনৰ আবেদন প্ৰক্ৰিয়া 2 তাৰিখৰ পৰা আৰম্ভ হৈছিল আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত অসমৰ শিক্ষা বিভাগৰ পৰা যিখন নটিচ ওলাইছিল সেই নটিচখনে যেন নিউজৰ প্ৰাৰ্থীসকলক বহুত দুখ দিছিল বহুত হতাগ্ৰস্ত হৈ আছে এতিয়া প্ৰাৰ্থীসকল যিটো নেকি তেওঁলোকক আবেদন কৰিব নোৱাৰিব বুলি কোৱাৰ পিছৰে পৰা প্ৰাৰ্থীসকল এতিয়া বহুত মানসিকভাৱে ভাগি পৰিছে যিটো নেকি প্ৰাৰ্থীসকলে কেতিয়াও আশা কৰা নাছিল এনেকুৱা এটা দিন আহিব বুলি আমাৰ চেনেলৰ তৰফৰ পৰা আমি সেইটো বিচৰা নাছিলোঁ যে এনেকুৱা এটা দিন নিউজৰ প্ৰাৰ্থীসকলৰ কাৰণে আহিব এই সময়তে এটা কথা হ'ল যে আমি একে নিউজৰ কাৰণে ভিডিঅ' বনাই আহি আছোঁ কিন্তু বহুতে মানে কি এইটো টিকিং সূচক মানে কমেণ্টছবিলাক কৰি থাকে কিন্তু কথা হ'ল যে এইটো এতিয়া নিউজৰ প্ৰাৰ্থীসকলৰ সমস্যা এটা আহি পৰিছে যিসকলে মানে কি এটা চাকৰিৰ কাৰণে যুঁজি বহুত ত্যাগ স্বীকাৰ কৰি DLED কৰিছিল সেইসকল প্ৰাৰ্থী যেতিয়া সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকৰ কাৰণে ভিডিঅ' বনোৱাটো স্বাভাৱিক আৰু যিসকলৰ সমস্যা হোৱা নাই তেওঁলোকৰ কাৰণে হয়তো ভিডিঅ' বনাব লাগিব বুলি প্ৰয়োজন বোধ কৰা নাই হয়তো সমস্যা আহিলে নিশ্চয় বনাম গতিকে এই চগতে আপোনালোকে সমালোচনামূলক কমেণ্টছবোৰ নিদিলে নিশ্চয় ভাল পাম এতিয়া কথাটো হ'ল যে যোৱাকালি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অসমৰ যি আমাৰ আঞ্চলিক ৰিজিয়নেল অফিচ আছে নিউজৰ তাত মানে কি প্ৰাৰ্থীসকল সমবেত হৈছিল তাৰ লগে লগে প্ৰাৰ্থীসকলে ভিজিট কৰিছিল অৰ্থাৎ আমাৰ শিক্ষা সঞ্চালকালয়ৰ যি কাৰ্যালয় আছে অসম চৰকাৰৰ তাত মানে কি ভিজিট কৰিছিল প্ৰাৰ্থীসকলে কিবা এটা আশাৰ ৰেঙনি পাব বুলি তেওঁলোকে আশা কৰিছিল আৰু তাৰ পৰা আমাৰ প্ৰাৰ্থীসকলে যি খবৰ পাইছিল তাত মানে কি শিক্ষা বিভাগৰ যি বিষয়াৰ পৰা খবৰ পাইছিল যে নিউজৰ প্ৰাৰ্থীসকলক আবেদন কৰিব দিছে পিছত কি হয় সেইটো তেওঁলোকে বিবেচনা কৰিব কিন্তু বৰ্তমান সময়ত নিউজৰ প্ৰাৰ্থীসকলক যিসকলে নিউজৰ পৰা DLED কৰিছে তেওঁলোকক আবেদন কৰিব দিছে সিলেকশ্যন হয়নে নহয় সেইটো পিছৰ পৰ্যায়ত মানে কি বিবেচনা কৰিব যিহেতু এমাহ সময় আবেদন কৰাৰ সময় দিছে গতিকে এইখিনি সময়ত হয়তো নটিফিকেশ্যন আৰু আহিব পাৰে আৰু NCTও যিহেতু গেজেট প্ৰকাশ কৰা নাই গতিকে এইটো মাহৰ ভিতৰত হয়তো আহিব পাৰে গতিকে এনআইএছৰ পৰা যিসকল প্ৰাৰ্থীয়ে DLED কৰিছে টেট পাছ কৰিছে আপোনালোকে আবেদন কৰি থৈ দিব ইয়াত কোনো মানে কি সমস্যা নাই এইটো বিষয়ে তাৰ পৰা অফিচৰ পৰা জনোৱা হৈছে কাৰো কথা নুশুনিব আপোনালোকে অন্তত আবেদনটো কৰি থৈ দিব তাৰপিছত ৰিজেক্ট কৰে কি কৰে সেইটো পিছৰ কথা যিহেতু এতিয়া এমাহ সময় দিছে আবেদন কৰাৰ গতিকে এই এমাহৰ ভিতৰত হয়তো NCTৰ ফালৰ পৰা কিবা গেজেট প্ৰকাশ কৰিব পাৰে আৰু এই যিখন গেজেট প্ৰকাশ কৰিব হয়তো বহুত বেছি এটা নিউজৰ প্ৰাৰ্থীসকলে ভাল খবৰ আহিব লগতে আমাৰ যি গুৱাহাটীত NIOSৰ ৰিজনেল অফিচ আছে তাৰ পৰাও জানিব পৰা মতে ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ এইটোৰ বিষয়ৰ ওপৰত বহুত গুৰুত্ব দিছে আৰু আমাৰ গুৱাহাটীৰ ৰিজনেল অফিচৰ পৰাও নিউজৰ সমস্যা সম্পৰ্কে দিল্লীলৈকে পঠিয়াই দিছে আৰু তাৰ পৰা আজিও কৈছে যে যোৱাকালিও কৈছে যে এইটো বিষয়ত যিসকল 17 আৰু 19ৰ মানে কি প্ৰাৰ্থী আছিল এইটোত সমস্যা হ'ব নালাগিছিল সমস্যা নহয় বুলি তেওঁলোকে দৃঢ় বিশ্বাস দিছে তেনে ক্ষেত্ৰত অসম চৰকাৰৰ যিখন নটিচ ওলাইছে সেইখন নটিচে কিন্তু প্ৰাৰ্থীসকলক হতাশ কৰি তুলিছে এই ক্ষেত্ৰত গুৱাহাটীৰ যি ৰিজনেল অফিচ আছে ডিৰেক্টৰ ছাৰে জনোৱা আকৌ তেওঁলোকে জনাইছে যে এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা কৰি যাব ইতিমধ্যে বিভিন্ন অফিচলৈ গুৱাহাটীৰ পৰা যি ৰিজনেল অফিচ আছে তাৰ পৰা নটিচ পঠাইছে এপ্লিকেশ্যন পঠাইছে সেইবোৰ দেখুৱাইছে তেওঁলোকে কেনেদৰে পঠাইছে গতিকে কিছুদিন অপেক্ষা কৰিব লাগিব কি হয় কি নহয় কিন্তু এই মুহূৰ্তত আপোনালোকে এইটো ভুল নকৰিব যে আবেদন নকৰাকৈ নাথাকিব আবেদনটো কৰি থৈ দিব তাৰপিছত কি হয় কি নহয় সেইটো দেখা যাব আৰু যি যোৱাকালি যোৱা হৈছিল প্ৰাৰ্থীসকলে তাৰ পৰা জানিব পৰা মতে যে তেওঁলোকে আবেদনটো কৰিব দিছে তাত কোনো বাধা নাই বুলি কৈছে কিন্তু সিলেকশ্যন প্ৰক্ৰিয়াটো কি হয় সেইটো পিছত মানে কি তেওঁলোকে নিশ্চয় আপোনালোকে গম পাব সিলেকশ্যন হয়নে নহয় কিন্তু যেহেতু এমাহ সময় দিছে এই এমাহ সময়ত হয়তো ভাৰত চৰকাৰ অসম চৰকাৰ বা NCTৰ ফালৰ পৰা হয়তো বহুত বেছি ভাল খবৰ আপোনালোকৰ আহিব গতিকে সেইটো আমিও আশাবাদী ভাল খবৰ আহক
আৰু মই আপোনাক ক'লোৱে যে গুৱাহাটীৰ ৰিজিয়নেল অফিচৰ পৰাও ডিৰেক্টৰ ছাৰে সম্পূৰ্ণ সহযোগিতা কৰি আছে তেওঁ আশ্বাস দিছে তেওঁ ক'ত কেনেদৰে কি কৰিলে ভাল হ'ব সেইটোও যোৱাকালি জনাইছে গতিকে আপোনালোকে অন্ততঃ আবেদনটো কৰি থৈ দিব কাৰো কথা নুশুনিব লগতে ডিৰেক্টৰ ছাৰে জনোৱা মতে কি মানে তেওঁ এপ্লিকেশ্যন পঠাইছে দিল্লীলৈকে তাত মানে অসমৰ যিটো সমস্যা এই সমস্যাৰ বিষয়ে তাত খুব সুন্দৰকৈ লিখিছে গতিকে ৰিজিয়নেল ডিৰেক্টৰে বহুত ধুনীয়াকৈ ৰেছপন্স দিছে গতিকে এইটোৱে ক'ব বিচাৰিছোঁ আৰু আপোনালোকে হতাশ হৈ থাকিব নালাগে ধুমুহা আহিছে বা সমস্যা আহিছে নিশ্চয় সমাধান হ'ব গতিকে এই আমাৰ সময় যথেষ্ট সময় আপোনালোকে কিছুদিন আৰু অপেক্ষা কৰক তাৰ মাজমানতে আপোনালোকে আবেদনটো কৰি থৈ দিব আবেদন কৰাত কোনো বাধা নাই বুলি কৈছে যি অফিচ আছে আমাৰ শিক্ষা সঞ্চালকালয় তাৰ পৰা জনাইছে পিছত বৰ্তমানলৈকে আবেদন কৰাত কোনো বাধা নাই বুলি কৈছে গতিকে এইটো অফিচৰ পৰা অহা আপডেট আৰু ৰিজনেল অফিচৰ যিখিনি আপডেট সেইখিনি আপোনালোকক জনালোঁ যিয়ে নহওক এইটো খবৰ আপোনালোকক পুৱাই দিব পাৰে ভাল লাগিল কোনোবাই আপোনালোকক ইটিকিং কৰিব পাৰে সমালোচনা কৰিব পাৰে সেইটো কৰি থাকক সেইটো তেওঁলোকৰ মেটাৰ তেওঁলোকে কি কৰে কিন্তু ভাবোঁ যে এইটো সময়ত NISৰ পৰা যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছে মানে কি DLED কৰিছে তেওঁলোকে কোনো যুক্তি নাই যে তেওঁলোকক সমালোচনা কৰিব বা কিবা কিবি কৰি থাকিব যাৰ সমস্যা নাই তেওঁলোকে সুন্দৰকৈ আবেদন কৰক আৰু আপোনালোকৰ চাকৰি পোৱাটো প্ৰত্যেকেই বিচাৰে আপোনালোকে পাওক আৰু সেইটো আমিও আমাৰ চেনেলৰ তৰফৰ পৰা বিচাৰোঁ কিন্তু ইয়াত NISৰ পৰা যিসকল প্ৰাৰ্থীয়ে DLED কৰিছিল ইয়াত কিন্তু বহুত সংখ্যক প্ৰাৰ্থী জড়িত হৈ আছে বহুত সংখ্যক প্ৰাৰ্থীৰ ভৱিষ্যত জড়িত হৈ আছে গতিকে সেইটো যদি আপোনালোকৰ আহিলেহেঁতেন সমস্যা আপোনালোকৰ সেইটো বেদনাটো বুজি পালেহেঁতেন গতিকে এইটো সময়ত আপোনালোকৰ সহানুভূতি জনোৱা উচিত গতিকে যিসকলে সমালোচনা কৰি আছে কিবা কৰি আছে গতিকে অকল যে NISৰ প্ৰাৰ্থীসকলৰ সমস্যা হৈছে তেনেকুৱা নহয় আপোনালোকৰ হয়তো এদিন আহিব পাৰে তেনেকুৱা কথা নহয় সমস্যা অকল এইটোৱে নহয় সমস্যা মানুহ বহুত আছে গতিকে টাইমত আপোনালোকৰ কিবা হয়তো সমস্যা আহিব পাৰে গতিকে সমস্যাৰ আহিলে সহানুভূতি জনোৱাটো এটা মানৱীয় কৰ্তব্য হ'ব লাগে যা হওক NISৰ পৰা কৰা প্ৰাৰ্থীসকলে আপোনালোকে আবেদন কৰি থৈ দিব ইয়াত কোনো বাধা নাই বুলি কৈছে পিছৰ পৰ্যায়ত সেইটো আপোনালোকে নিশ্চয় জানিব আৰু আশাবাদী অসম চৰকাৰ ভাৰত চৰকাৰ NCT সকলোৱে মিলি MHRD NISৰ প্ৰাৰ্থীসকলক ন্যায় প্ৰদান কৰিব আৰু ভাল দিন উদয় হ'ব এইটোৱে আশা কৰিছোঁ আৰু এইখিনি কৈ আজিৰ ভিডিঅ'টো সামৰণি কৰিম তাৰ পৰা পিছত আৰু কি খবৰ পাওঁ সকলোক আপোনালোকক জনাই থাকিম কিন্তু সকলো কথা নকওঁ আপোনালোকে আবেদনটো কৰি থৈ দিব পিছৰ পৰ্যায়ত কি হয় সেইটো আপোনালোকে জানিব গতিকে এইখিনিয়ে ধন্যবাদ জয় অসম